আকৌ নিদো দে মোক দে মই খাম আকৌ কি খকুৱা নিচিনাকে চাই আছ নিদো বুলি কৈছো নহয় নিদো মোৰো আছে কি আছে প্ৰভু কৃষ্ণ 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 ওলাইছো আৰু দেই দিনটো লৈ প্ৰভু কৃষ্ণ দিলে নহয় পাছফালৰ পৰা মাথা মাতি বোলো কি হলনো তোমাক কিমান বাৰ কৈছো যে ডিউটিলৈ ওলোৱাৰ সময়ত মোক পাছফালৰ পৰা নামাতিবা নামাতিবা যি কবলগীয়া আছে বৰ্ডাৰ ক্ৰছ কৰাৰ আগতে কব নোৱাৰা নাই হেৰি পত্নীয়ে আগফাল পাছফাল সোঁফাল বাওঁফাল যিকোনো ফালৰ পৰাই যেতিয়াই মন যায় তেতিয়াই মাতিব পাৰে নো প্ৰব্লেম কোৱা কি হ'ল কোৱা ভঙনি বচা আছে নেকি বাৰু মই মৰি নাযাওঁ কিয় ৰাতিপুৱা আকৌ কিহৰ পইচাৰ কথা উলিয়াইছা হে পকেটত খিলিং খেলাংকৈ বাজি থকা পইচা কেইটাও দেখোন তুমি সৰকালা কথা কৈছে শুনা হেৰি খিলিং খালাংকৈ বাজি থকা কেইটা পিলিং পালাংকৈ ঘূৰি ফুৰা আপোনাৰ সেই মৰমৰ পুত্ৰকেই দেখোন লাগে নাই নাই বুলিলেই হ'বনে দিয়ক দিয়ক কম্পিউটাৰ লালিপপ খাবলৈ লাগে আজিলৈ তাক মাৰ্বলকে চুপি থাকিবলৈ দিয়া জানো নহয় জানো কিবা যে অঘটন ঘটিব পিছফালৰ পৰা মাততেই মই বুজিছিলো খালে জ্বলাই এই চবে মোক হেৰি শুনকচোন তোমাৰ পৰা আকৌ কি শুনিব লাগে পইচা লাগে নাই বুজিছা নহয় মই মানে ৰ'বাচোন ৰ'বা তোমাক অচিনাকি যেন লাগিছে হয় মই মানে এই চহৰলৈ নতুনকৈ আহিছোঁ নাম অসীম শইকীয়া আপোনাৰ ঘৰত ভাড়া ৰুম হ'ব নেকি বাৰু হেৰি কাৰ লগত কথা পাতিছেনো হ'ব যোৱা পখিলীৰ লগতে কথা পতা গৈ যোৱা পখিলী মোৰ পত্নী
মুখখন বৰ মৰম লগা দেও আহা আহা মই মানে মই তোমালোকৰ কথাবোৰ শুনি আছিলো নহয় হ'ব দিয়া আমাৰ ঘৰতে থাকিব পাৰিবা ৰুম এটা খালী আছে ঐ ষ্টাফটো বন্ধ কৰ খুৰা নহয় নহয় মামা নহয় দাদা 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 পইচা টকা দিব নতুন আলহী দেখিলে দুয়ে পইচাই বিচাৰে বেয়া নাপাবা আকৌ নাই নাই মই কিয় বেয়া পাম চোৱাচোন চোৱা ইমান ধুনীয়াকৈ সম্বন্ধ ধৰি মাতিছে পিছে হেৰি নহয় তুমি আজি দিব নালাগে বেলেগ এদিনা দিবা কণ তুমি যোৱা দাদুল খুৰাৰ দোকানতে কিবা এটা খাই আহাগৈ খুৰাই সুধিলে ক'বা মায়ে আহি দিবহি হ'ব আহা আহা ভিতৰলৈকে আহা বাথৰুমৰ পৰ্দাখন কিয় খুলি পেলালাহে এনেই খিৰিকীখনো এফাল নাই কৃষ্ণ কৃষ্ণ মই এতিয়া গা ধুও কেনেকৈ অৰা হাতী মূলে ঘৰৰ ছোৱালী কেইজনীয়ে পিলিংকৈ চাই থাকে মিছামিছি তেঁতু ফালি মৰিছেনো কিয় আপোনাক দেখিলে সিহঁতে নিজেই সিহঁতৰ পৰ্দা টানি ল'ব যাওক যাওক এতিয়া ধুনীয়াকৈ গা ধুই ল'ব হে প্ৰভু কৃষ্ণ 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 মোক এই ৰছীডাল লাগিবই লাগিব দিবলৈ কোৱা নাই দাদা আৰে দিয়া না মোৰ টাইডাল মা গধূলি হলেই নেকি একো নহয় দিয়াচোন তাত খেলিবলৈ মা মই এতিয়া খেলিবলৈ যাওঁ দেই তাৰ পাছে পাছে দৌৰা মানে সৰ্ব শৰীৰত বিষ তুলি লোৱা জালুকীয়া খাব লাগিব হ'ব লাগিলে পাৰ এযোৰ ময়ে আনি দিম দুইটাই কিন্তু বৰ মিলিছ দেই বোলো কোনফালে যাওঁ লুথুক বৰ্তা ঘৰত চিডি চাবলৈ যাওঁ আকৌ আৰু দুটামান বান্ধি নললে কিয় বেছিকে বান্ধিলে অসীম দাদাই খং কৰিব নহয় নাই 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 মই আকৌ কিয় খং কৰিম আচলতে কি জানা অসীম কনক সৰুৰে পৰা আলসত ৰাখি এওঁই বেয়া কৰিলে কথা কৈছে শুনা এতিয়া মইহে তাক বেয়া কৰিম কওঁ সিদিনালৈকে দেখোন আপুনিয়ে তাক গা ধুৱাই দিছিল হ'ব খুৰী মই সকলো বুজি পাইছো নহয় এৰাহে অসীম কনক লৈ বহুত চিন্তা বুজিছা এনেকৈ থাকিলেতো আৰু নচলিব তাক পঢ়াতহে মনটো বহুৱাব নোৱাৰিলো তুমি এগৰাকী ঘৰুৱা শিক্ষকৰ ব্যৱস্থা কৰি দিব নোৱাৰা নে বাৰু ঠিক আছে মোৰ বন্ধুৰ ভনীয়েক এজনী আছে মই বাৰু কথাটো পাতি চাম
অনামিকা অনুপমানে অঞ্জনা নীলাঞ্জনা মনালিসা কোন হবা প্ৰিয়তমা সংগীতা অনামিকা অনুপমানে অঞ্জনা নীলাঞ্জনা মনালিসা কোন হবা প্ৰিয়তমা মৰমে মৰম বিচাৰে সঁহাৰি জীৱনে বিচাৰে লগৰে সঁহাৰি মৰমে মৰম বিচাৰে সঁহাৰি জীৱনে বিচাৰে লগৰে সঁহাৰি দিবা জানো সঁহাৰি প্ৰিয়তমা হে দিবা জানো সঁহাৰি ও প্ৰিয়তমা আকাশে বতাহে লিখি যাওঁ মই শয়নে সপোনে লিখি যাওঁ মই আকাশে বতাহে লিখি যাওঁ মই শয়নে সপোনে লিখি যাওঁ মই মৰমৰে কথা প্ৰিয়তমা মৰমৰে কথা প্ৰিয়তমা হে 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 সংগীতা অনামিকা অনুপমানে অঞ্জনা নীলাঞ্জনা মনালিসা কোন হবা প্ৰিয়তমা হবানে মোৰ প্ৰিয়তমা নোপোৱাৰ তুমু যাতে ৰৈ আছো মই অকলশৰে নোপোৱাৰ তুমু যাতে ৰৈ আছো মই অকলশৰে আহিবানে তুমি প্ৰিয়তমা হে আহিবানে তুমি ও প্ৰিয়তমা জোনাকৰ গধূলি কৈ যাম মই নিবিৰে নীৰৱে শুনি যাম মই জোনাকৰ গধূলি কৈ যাম মই নিবিৰে নীৰৱে শুনি যাম মই হৈ যাব এখন হিয়া প্ৰিয়তমা হৃদয়ৰে কথা প্ৰিয়তমা হে 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 সংগীতা অনামিকা অনুপমানে অঞ্জনা নীলাঞ্জনা মনালিসা কোন হবা প্ৰিয়তমা সংগীতা অনামিকা অনুপমানে অঞ্জনা নীলাঞ্জনা মনালিসা কোন হবা প্ৰিয়তমা এ হবানে মোৰ প্ৰিয়তমা কোন হবা প্ৰিয়তমা এ হবানে মোৰ আমাৰ দিনত কম্পিউটাৰ বয়সলৈকেতো চৰাই মাৰিয়ে দিন কটাইছিলো কত যে কিমান অঘাইতম কামবোৰ কৰিলো এবাৰ বুজিছা আমাৰ খেলচোৱা ছাৰৰ চুৰিয়াৰ কোনটোকে টান মাৰি মই নতুন আলহীৰ আগতনো কি বেবেৰী পাংখন বলকিছে মুখখন অকমান চম্ভালিব নোৱাৰে নেকি চাহ লোৱাচোন হেৰা এইবাৰহে যদি আমাৰ কমল পঢ়া শুনাত মনটো অলপ বহে পিছে ই কেনি গ'ল পিত মই ইয়াতে আছো দেউতা
বৰ দুষ্ট বুজিছানে মোৰ কোনটো দেহাটো তোমাক পঢ়ুৱাবলৈ বেদাম আহিছে নহয় আচলতে মোৰ ল'ৰাটো বৰ দুষ্ট বুজিছানে আচলতে মোৰ ল'ৰাটো বৰ মৰমত ডাঙৰ হ'ল পঢ়া শুনাত মনটোকে বঢ়ুৱাব নোৱাৰি তাৰ লগৰবোৰে এতিয়া বিএ পঢ়ি আছে তুমিয়ে তাক পঢ়া শুনা মেট্ৰিকটো পাছ কৰাই দিয়াচোন হয় মই যিমান পাৰো চেষ্টা কৰিম তোমাৰ নামটো কি পিতৌ পিতৌ কণ পিতৌ আজিৰ পৰা তুমি মেডামৰ লগতে পঢ়িব লাগিব হয় নেকি বাৰু কণ এটা কথা কোৱাচোন তুমি স্কুললৈ যাবলৈ কিয় বেয়া পোৱা মই স্কুললৈ নাযাওঁ বুলি কৈছো নহয় নাযাওঁ কিয় কি বেয়া পালানো স্কুলত আমাৰ ছাৰে একো কথা নাজানে হয় নেকি সকলো কথা কেৱল মোকে সুধি থাকে ঠিক আছে দিয়া আচ্ছা আজি তোমাক ইমান সময় বাক্য গাঁথনিৰ বিষয়ে বুজালো নহয় এতিয়া তুমি এটা বাক্য ৰচনা কৰা পানীত হাঁহ নচৰা পানীত হাঁহ নচৰা হলে ঘৰতেই বান্ধি থব লাগে ৰাজ পিছে গুৱাহাটীলৈ নাযাওঁ নেকি যাম এইবাৰ পিছে অকলে নাযাওঁ বুলি ভাবিছো লগত নৰ কাক নিবি লগৰীয়া বিচাৰি আছো ৰবা পিছে ইয়াত এনেকৈ অকলে ৰৈ থাকিলেতো লগৰীয়া নাপাবি দুখোজমান আগুৱাই যা তেহে লগৰী পাবি নীলা ক'ৰ পৰা আহিলা ৰাজ তুমি টিউশ্যন এটাৰ পৰা আহিলো এইফালে এখন কাক টিউশ্যন ল'বলৈ যোৱা কণপিতক 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 টিউশ্যন ল'বলৈ যায় কি হ'ল হাঁহিলা যে হেৰৌ সেই সৰু ল'ৰা সংঘতে পাগলটোক পঢ়োৱা কথা শুনিলে কোনে নাথাকি থাকিবহে ময়ো তোমাৰ ওচৰত টিউশ্যন এটা ল'ম বুলি ভাবিছিলো পঢ়ুৱাবানে চোৱা ৰাজ ঠাট্টা নকৰিবা প্ৰকৃত শিক্ষাৰে উপযুক্ত কৰি গঢ়ি তোলাটো মোৰ কৰ্তব্য তাতে সি সৰু ল'ৰা হওক নহ'লে চনফাওতীয়া পগলাই হওক তুমি হাঁহিবলগীয়া কি আছে আৰু এনেও মইতো চলিব লাগিব চৰি বাদ দেখিব মই তোমাক মানে কথা এটা কম বুলি ভাবি আছিলো আজি ক'ব নালাগে দিয়া মোৰ টিউশ্যন এটা আছে টিউশ্যন ব'লা মই সেইফালে যাম তুমি মোৰ লগতে যাব পাৰিবা নাই নালাগে দিয়া মই অকলে যাব পাৰিম তুমি যোৱা বাবা প্লিজ বহাচোন খুড়া কি ভাবিছে আজিকালি মানুহজনীয়ে মোক বৰ মিছা কথা কয় বুজিছা কি মিছা কথা ক'লে
কালি যে কৈছিলে ৰত্নেশ্বৰৰ ঘনীয়েকৰ লগত চিনেমা চাবলৈ যোৱা বুলি বোকাত মিছা আপুনি কেনেকৈ জানিলে বুজা নাই তুমি যদি নুবুজা মোক যদি নোকোৱা যে মই বুজা নাই তেনেহ'লে মই কেনেকৈ বুজিম যে তুমি বুজা নাই বুজিছা নাই নাই বুজা নাই বুজা ৰত্নেশ্বৰৰ ঘনীয়েকৰ লগত কালি মইহে গৈছিলো চিনেমা চাবলৈ এনেকে কেটু ফালি চিঞৰি আহিবলৈ কিহে পাইছে মোক আজিৰ ভিতৰত আজি পাতৰ ছেট লাগিব লাগিব বুলি ক'লে নহ'ব নহয় কৰা পাতৰ চিট আৰু টকা পইচা খোৱাটো ওপৰবাৰ থলথলিত হৈ নপৰে নহয় তোমাৰ বিয়া হোৱা দিনৰ পৰা সেই আলমিৰাত এখন জাক জাক কৰি এতিয়াও সজাই থোৱা আছে পুৰণি কাপোৰবোৰ পিন্ধিব পাৰিনে সেইবোৰ সলাবৰ হ'ল আমাৰ বিয়া হোৱাও কিন্তু বহুদিন হ'ল তুমিও পুৰণি হ'লা কিন্তু এই মুনিক মহা তিৰোতাৰ কথা কি জানে বান্দৰে নাৰিকলৰ মূল নুবুজে নহয় বিয়াৰ আগতে আপুনি মোক ইমান দামী দামী উপহাৰ দিছিল এতিয়া নিদিয়ে কিয় বৰশীত এবাৰ মাছ উঠাৰ পিছত আকৌ টোপ দিয়াৰ কথা ক'ত শুনিছাহে ধান কাটি অনাৰ পিছত মৰাৰ লগত সম্পৰ্ক এই কামেশ্বৰে নাৰাখে হ'ব হ'ব ইয়াতে ৰাখি দিয়া এই চোৱা খোজেৰে যাম নহয়নে পইচাও বাচিব আপেলৰ কেজি কিমান হয় হে 100 টকা ইমান দাম নে কৃষ্ণ কৃষ্ণ কৰা 50 টকা মানত নহয় নে দাদা আপুনি এটা কাম কৰক ইয়াৰে এটা আপেলক একামুৰ মাৰি যাওক মালিকে সুধিলে মই গৰুৱে খাওঁ বুলি কওঁ তথাপিতো মই 100 টকাৰ বস্তুটো 50 টকাত দি মালিকৰ গালি খাব নোৱাৰিছোঁ দেই আপেল কিনিবলৈ এযোৰ কাপোৰ পচন্দ কৰোঁতে তোমাৰ ইমান সময় লাগে নে এযোৰ কাপোৰ হে কি বুৰবুৰা আছে হে আপোনাক খৰখেদাকৈ পচন্দ কৰি আজি মই 25 বছৰ অনুতাপ কৰি আছো বাইদেউ কাপোৰযোৰ আগতে পচন্দ কৰক কাজিয়া ঘৰতো কৰিব পাৰিব হয় হে দিয়া দিয়া এযোৰ দিয়া হেৰি কি হিচাপ কৰিছেনো ধাৰ টেটুৰ গুৰিলৈকে ধাৰ
খুৰী ওচৰ চুবুৰীয়া মই নকৈছিলো নে ওচৰ চুবুৰীয়া মোক খুব ভাল পায় সেইকাৰণে মা দেখাৰ লগাই যায় আৰু মামা তোমাৰ কথা আজি দীঘলী খুৰীয়ে সুধিছিলে মই নকৈছিলো নে ওচৰ চুবুৰীয়াই মোক ভাল পায় বুলি কচোন ক কি সুধিছিলেনো সুধিছিলে ঐ তোৰ মাৰে ৰাতি 12 বজালৈকে দাদুৰ দোকানীৰ লগত পাছফালৰ বাৰান্দাত কি কথা পাতি থাকে অ কন অকন চাই পেলা হাচোন দোকানৰ পৰা আহক গৈছোন মোৰ ফোনটো কি আনিব লাগে মা এই 30 টকা লোৱা 1 কিলো আলু 1 কিলো পিয়াজ আৰু 10 টকা এটা বাচিব নহয় তুমি চুলি কাটি আহিবা হ'ব সোনকালে যোৱা সোনকালে আহিবা লগৰ ল'ৰা লগত ধেমালি কৰি নাথাকিবা হ'ব মা মই এই যাম এই আহিম ভাইটি কি চাই আছানো নাই দেখা দেখোন কি লাগেনো মোক নোকোৱা কিয় আলু আছে আলু নাই অ ভাইটি পিয়াজ আছে পিয়াজো নাই তলা চাবি আছে 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 ভিতৰলৈকে আহা দিয়ক দোকানত তলা লগাই দিওঁ কি তলা দাদা দাদা আপোনাৰ দোকানত চাবোন আছে নেকি কি চাবোন লাগিব আপোনাক মোক নালাগে চাবোনেৰে আপোনাৰ হাতখন ধুই লৈ মোক 1 কিলো আলু দিয়ক আৰু 1 কিলো পিয়াজ দিয়ক কি তোমাৰ চুলিখিনি বৰ দীঘল হৈছে নাকাটা নেকি পইচা নাই পইচা 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 মই দিম ব'লা এতিয়াহে হিৰো হিৰো লাগিছে দাদা মই সেই দোকানৰ পৰা আহিছোঁ এইটো মোৰ ভাইটি ইয়াৰ চুলিখিনিও কাটি দিয়ক ঠিক আছে কাটি চুলিখিনি কাটি দিব দেই মই আহিছোঁ ভাইটি ইমান সময় তোমাৰ দাদা ক'লৈ গ'ল সেইটো মোৰ দাদা নহয় নহয় বাটত লগ পাই চুলি কাটিবলৈ লৈহে আহিছিলে কি চালা ঠগবাজ অসমীয়া মানুহ এটা হয় শ্ৰদ্ধাপুৰুষে নকৰা কাম এটা কৰিছো তাৰপিছত চালা ঠগিবলৈ আহে ৰহ হাজিটো
পাওঁ পাওঁ কেনেকৈ ভাল পোৱা কেনেকৈ মানে পাওঁ আৰু কালিৰ পৰা যদি মই তোমাক টিউশ্যন কৰিবলৈ নাহোঁ তেতিয়া তুমি কি কৰিবা তোমাৰ ঘৰ বিচাৰি বিচাৰি মই তোমাক লৈ আহিম ছোৱালীক তোমাৰ ভাল লাগেনে সকলো ছোৱালীকে ভাল নালাগে কেনেকুৱা ছোৱালীক ভাল লাগে কেনেকুৱা মানে কেনেকুৱা এই ধৰা মৰম লগা মানে মানে ঠিক তোমাৰ নিচিনা নীলা তুমি তুমি এই ল'ৰাটোৰ লগত কি কৰি আছা নাই এনেই অলপ ফুৰিব আহিলোঁ ফুৰিবলৈ ইয়াৰ লগত তুমিতো মোৰ লগত ফুৰিবলৈ যাব পাৰিলা ব'লা মই তোমাক ঘৰত থৈ যাম নাই নালাগে মই নিজেই যাম তুমি যোৱা নীলা তুমি মোৰ লগত যাবলৈ বেয়া পোৱা নহয় মানে ঠিক আছে ব'লা কণ তুমি অকলে যাব পাৰিবানে পাৰিম কিয় নোৱাৰিম
বন তোৰ লগত মোৰ অলপ হিচাপ নিকাচ আছিলো হিচাপ ধুইত তোৰ পৰা মই একো পাব লগাও নাই আৰু ময়ো তোক একো দিব লগাও নাই তাৰমানে নিদিয় সৰু ল'ৰা সংগ ধৰিলেও মগজুটো কিন্তু ঠিকেই আছে ঐ ৰবিচোন ৰবি তোক কি লাগে অ মোৰ পৰা যাক কাহিনী খুজিছ জানো পাই তই কি আবুল তাবুলবোৰ বকিছ মই হ'লে একো ধৰিব পৰা নাই দেই চাওঁ বাট এৰি দে চলা নীলাৰ পৰা চকু দি কিবা তাই মুখে বাট দিবলৈ কয় হা কলৈ যোৱা? তোমাৰ দুটামান কথা সুধিবলৈ আহিছো। কথা? কি কথা? তুমি কালি কলক কিয় মাৰিলা? সেই সৰু ল'ৰাৰ
সংঘৰ দিয়া পাগলটো ষ্টপ ইট তাৰ আচৰণ সৰু ল'ৰাৰ দৰে হ'ব পাৰে কিন্তু তোমালোকৰ নিচিনা ভদ্ৰতাৰ মুখাপিনা পগলা নহয় নীলা তুমি এইবোৰ কি কৈছা আচলতে মই তোমাক হ'ব তুমি ক'ব লাগিব কণক তুমি কিয় মাৰিলা আচলতে মই তোমাক ভাল পাওঁ আৰু সেইকাৰণে কণৰ গাত হাত তুলি বীৰত্ব দেখুৱালা হা তুমি কেনেকৈ ভাবি ল'লা যে মই তোমাক ভাল পাম প্লিজ নীলা ৰিয়েলি আই লাভ ইউ বাট আই হেট ইউ মই তোমাক ঘিণ কৰোঁ আৰু শুনা আজিৰ পৰা তুমি যদি কণৰ গাৰ হাতো দিয়া মই তোমাক ক্ষমা নকৰোঁ নীলা তুমি মোক বুজিবলৈ চেষ্টা কৰা মই আচলতে হেনাফ আৰু এটা শব্দও নকবা কণক মই ভাল পাওঁ আৰু এদিন তোমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ মই তাক উপযুক্ত কৰি তুলিম তুমি চাবা বাই কনফিডেন্ট টিউচন ল'বলৈ যায় সেই সৰু ল'ৰাৰ সংঘৰ দিয়া পাগল ফুৰিবলৈ ৰাজৰ কাৰণে কণক মই ঘৰতে পঢ়াই কৃতকাৰ্য কৰাম এজন সুস্থ সবল শিক্ষিত মানুহ হিচাপে তাক মই গঢ়ি তুলিম নয়নে নয়নে মৰম যাচিলা ও নিশি গন্ধা পৰাঞ্জুৰা সুবাস বিলালা যেন ৰজনী গন্ধা ও নিশি গন্ধা ও নিশি গন্ধা নয়নে নয়নে মৰম যাচিলা ও নিশি গন্ধা পৰাঞ্জুৰা সুবাস বিলালা যেন ৰজনী গন্ধা ও নিশি গন্ধা ও নিশি গন্ধা গোপনে গোপনে চাইছিলা জুমি লাজনি টানি গোপনে গোপনে চাইছিলা জুমি লাজনি টানি মন কাননত মোৰ অজানিতে বৈছিল প্ৰণয়ৰ মন্দাকিনী কেনেকৈ পাহৰো লাজুকী চাৱনী অপৰূপ তুমি মধুচন্দা
কৈ পাহৰো লাজুকী চাৱনি অপৰূপ তুমি মধুচন্দা অ নিশি গন্ধা অ নিশি গন্ধা পৰাণে পৰাণে বাজিছে আজি সোণালী সুৰৰ বাঁহী পৰাণে পৰাণে বাজিছে আজি সোণালী সুৰৰ বাঁহী ফুলে গুজিলো তোমাৰ কৃপা আশাৰ গোলাপে পাহি আহিবানে নামি সৰগৰ পৰা কৈ কৈ অলকানন্দা আহিবানে নামি সৰগৰ পৰা কৈ কৈ অলকানন্দা মৰম যাচিলা ও নিশি গন্ধা মৰম জোলা সুবাস পিলালা যেন ৰজনী গন্ধা ও নিশি গন্ধা ও নিশি গন্ধা দাদুল্লা দেখোন কি খবৰ ভালনে আপোনাৰ ভাল 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 অসীম নহয়নে হয় হেৰা তোমাক লগ নোপোৱা 10 বছৰ মানে হ'ল চেহেৰাটো কিন্তু বেছ ধৰি ৰাখিছা দেই হেৰি নহয় ক'ৰবালৈ যোৱা হ'বলা মই কণতো তাৰ পৰা আহোঁ হয় নেকি বহাগৰ 5 তাৰিখে মোৰ বিয়া নহয় তাকে নিমন্ত্ৰণ জনাবলৈ আহিলো হয় নেকি আপুনিও যাব লাগিব কিন্তু হেৰা অসীম তোমাৰ বিয়ালৈ তুমি নিমন্ত্ৰণ নকৰিলেও মই যাম আহিব কিন্তু যাম 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 ৰাজ তুমি তোমাকচোন নেদেখাই হলো ক'ত থাকানো আজিকালি তুমিতো আমাৰ খবৰ নোলোৱাই হলা আমাৰ বিয়া হোৱা 8 বছৰ মানে হ'ল সেইটো আমাৰ একমাত্ৰ সন্তান আংকলক নমস্কাৰ দিয়া নমস্কাৰ কি নাম তোমাৰ এওঁ কনফিডেন্ট নহয় জানো হয় এওঁ এতিয়া আমাৰ কলেজৰ ইকনমিক্সৰ লেকচাৰ কংগ্ৰেচুলেশ্যন কন থেংকছ এয়া সকলো নীলাৰ কষ্ট বহু কষ্ট কৰি মোক ঘৰতে পঢ়ুৱাই পৰীক্ষা দি আছে এই কৃতজ্ঞতাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ ৰাজ তুমি এতিয়া ক'ত বিয়া বাৰু কৰালান নাই
মাছ সাগৰত দিশ হাৰা হোৱা এটা পথিক বৰ্তমান মই এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছোঁ বিয়া বাৰু হয়তো নহ'ব গৈছে আৰে ৰাজ এইবোৰ তুমি কি কথা কৈছা এইবোৰ বাদ দিয়া ব'লা আজি আমাৰ ঘৰত এসাঁজ ভাত খাই আহিবা নাই নাই আজি নাযাওঁ বেলেগ দিন যাম ব'লা না ৰাজ নীলাই ইমান জোৰ কৰিছে মই কৈছোঁ ব'লা নাই কোৱা আজি নাযাওঁ 6 বজাত মোৰ কোম্পানী এখন জৰুৰী মিটিং আছে আকৌ কেতিয়াবা লগ পাম হয় চি ইউ বাইনা অসীমদা আজিৰ ঘটনাটা শুনিব লাগিব কি ঘটনা দুজন বন্ধুৱে ৰাস্তাই দি গৈ আছে এজনে কৈছে আমাৰ মামাহঁতৰ ঘৰটো ইমান ডাঙৰ যে ইমূৰৰ পৰা সিমূৰলৈ যাবলৈ হ'লে বাইক বা স্কুটাৰেহে যাব পাৰি তেতিয়া আনজনে কৈছে হয় নেকি আমাৰ আকৌ মামাহঁতৰ ঘৰৰ এজোপা বাঁহ গছ আছে বাঁহ গছজোপা একেবাৰে আগটো আকাশত লাগিছেগৈ তেতিয়া ইজন বন্ধুৱে কৈছে হয় নেকি তেতিয়াহ'লে বাঁহবোৰ কাটিলে ক'ত থয় তেতিয়া দ্বিতীয়জনে কৈছে কিয় তোমালোকৰ মামাহঁতৰ ঘৰৰ বাৰান্দাত আকৌ এক মিনিট ৰ'ব এক মিনিট ময়ো এক মিনিট কৰি লওঁ খুৰা হাঁহি দিয়ক